মঞ্চত উপবিষ্ট সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক সুপ্ৰিয়া কাকতি, মোৰ ভাতৃপ্ৰতিম দিগন্ত দাস, এই সংগঠনৰ সম্পাদক জীৱন ডেকা, মিষ্টাৰ সাহা আৰু দুগৰাকী বিশিষ্ট অতিথি, অন্যান্যসকল আৰু উপস্থিত সুধীবৃন্দ। প্ৰথম কথা যে ৱৰ্ল্ড অটিজিম ডে এইটো আচলতে পালন কৰা হৈছে যে অটিজিম সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ কাৰণে। মোৰ কাকতিৰ কথাখিনি ভাল লাগিলে। তেখেতে সাধাৰণতে চৰকাৰী বিষয়াবিলাকে সদায় এটা এইবিলাক ক্ষেত্ৰত মানে এটা কেম্প মেইনটেইন কৰে। তেখেতে কৈছে তেখেতৰ ফোন নম্বৰ চবমিট কৰিছে, ব্যক্তিগতভাৱে কাৰোবাৰ অসুবিধা হ'লে তেখেতক ফোন প্ৰতিভাৱে যোগাযোগ কৰিব পাৰে। বহুত ডাঙৰ কথা। মই ভাবোঁ এইবিলাক উপযুক্ত কাম কৰিছে। আৰু আচলতে অটিজিম বা আমাৰ এইবিলাক যিবিলাক মানে আমাৰ ডিছেবিলিটি যিবিলাক ডিজিজ বা যিবিলাক চিণ্ড্ৰম আছে, এইসকলৰ খুব বিশেষ সচেতনতা হোৱা নাই আচলতে। আমাৰ মানুহ খুব বেছি সচেতন নহয় এই বিষয়টোলৈ। কিন্তু আমাৰ এতিয়া মই অকণমান চাওঁতে গম পালোঁ যে আমেৰিকাত প্ৰতি 30জন শিশুৰ ভিতৰত এজনৰ অটিজিমত আক্ৰান্ত হয়। আমাৰ গ্ল'বেলি যিটো ফিগাৰ আছে, এই ফিগাৰটো 100টা শিশুৰ ভিতৰত প্ৰতি 100টা শিশুৰ ভিতৰত এটাকৈ শিশু অটিজিমত আক্ৰান্ত হয়। অত্যন্ত ভয়াৱহ কথা আচলতে। আৰু এই ক্ষেত্ৰত আমি যিমানখিনি সমাজখনে গুৰুত্ব দিব লাগে, চৰকাৰখনে গুৰুত্ব দিব লাগে, হয়তো সেইখিনি বিষয়ে গুৰুত্ব প্ৰদান কৰা হোৱা নাই। মই এতিয়া সকলোৱে মোক চাহা আছিল, তেওঁলোকৰ NGO আছে, তেওঁ এটা কথা ক'লে শুনি পেলাই আচৰিত হ'লোঁ যে আমাৰ ইয়াত যিমানবিলাক এনেকুৱা অটিজিম বা অন্যান্য চিণ্ড্ৰমত আক্ৰান্ত ষ্টুডেণ্ট আছে, তেওঁলোকৰ কাৰণে স্পেচিয়েল এডুকেটৰৰ প্ৰয়োজন। মাত্ৰ অসমত 6জন নহয়, 7জন আছে। অৰ্থাৎ ডাঙৰ গেপ আছে আচলতে। গতিকে এইবিলাক ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিবলগীয়া বহুতখিনি আছে। আৰু বিশেষকৈ পেৰেণ্ট এছ'চিয়েশ্যনৰ সাধাৰণতে কি হয়, অটিজিমত আক্ৰান্ত ল'ৰা ছোৱালীৰ যিসকল পেৰেণ্টছ, তেওঁলোকে যথেষ্ট হতাশ থাকিবলগীয়া হয়। ল'ৰা ছোৱালীক লৈ তেওঁলোকে সমাজৰ পৰিস্থিতিত লৈ পেলাই তেওঁলোকে যথেষ্ট হতাশ থাকিবলগীয়া হয়। তেওঁলোকক মেণ্টেলি বুষ্ট আপ কৰাৰ বহুত ধৰণৰ কথাৰ প্ৰয়োজন হয়। মোৰ লগত মই খুলমা মহন্তৰ মোৰ ভণ্টি হয়, তাইক মই বহুত দিনৰ পৰা জানো। তেওঁৰ খুলমা মহন্তৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামতে মই নিজে পৰিচিত, ভালকৈ জানো অৱশ্যে। কিমান এজন অভিভাৱকে তেওঁলোকৰ অটিষ্টিক বাচ্চা থাকিলে কিমান সংগ্ৰাম কৰিবলগীয়া হয়, কিমান তেওঁলোকৰ কষ্ট পৰিশ্ৰম কৰিবলগীয়া হয়, এইটো সাধাৰণ মানুহে এইটো বুজি নাপায় আচলতে। মই ভাবোঁ যে এই ক্ষেত্ৰত সেইকাৰণে সচেতনাৰ প্ৰয়োজন। যিহেতু অন্য বিশেষ আমাৰ ইয়াত NGO কেইটামান সংগঠন আছে, কিন্তু যিহেতু বেলেগ পেৰেণ্টছ এছ'চিয়েশ্যনৰ দায়িত্ব বহি আছে, তেওঁলোকে ঐক্যবদ্ধ হৈ তেওঁলোকে এই গোটেই বিষয়টোৰ সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ লগতে মানুহক কেয়াৰ কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ ল'লে ভাল হয়। আৰু আজি তেওঁলোকে পেৰেণ্টছ এছ'চিয়েশ্যন ফৰ চিলড্ৰেনছ উইথ স্পেচিয়েল নিডছ তেওঁলোকে যিটো কৰি তেওঁলোকে এই ক্ষেত্ৰত যিসকল সমাজত অৱহেলিত বা বঞ্চিত সকলক লৈ আগবাঢ়িব খুজিছে, খুব সুন্দৰ পদক্ষেপ। সদায় আগবাঢ়ি যাওক ভালকৈ। আৰু মই চৰকাৰখনৰ প্ৰতিও মোৰ গুহাৰি, তেখেতৰ প্ৰতি মই জনাইছোঁ যে চৰকাৰৰ গুহাৰি যে এই কথাবিলাক চৰকাৰখনে গুৰুত্ব দিয়ক। আৰু আপুনি মন কৰিব যে এইবাৰ যে নিৰ্বাচন হ'বলৈ গৈ আছে, কোনো এটা ৰাজনৈতিক দলৰ ইস্তাহাৰত তেওঁলোকে বহুত কথা কৈছে, এই বিষয়ে কোনো এটা অৱদান নাথা নাই। কোনো ইস্তাহাৰত তেনেকৈ যে এই মানুহখিনিয়ে ক'লে যে আমাৰ ইয়াত প্ৰায় 50,000 পৰা 1 লাখ পৰ্যন্ত হয়তো হ'ব এনেকুৱা বিভিন্ন ধৰণৰ আক্ৰান্ত। কিন্তু তেওঁলোকৰ কথা ভাবিবলৈ কাৰোবাৰ হয় নাই। ৰাজনীতিয়ে ব্যাপক প্ৰচাৰ চলাইছে, কিন্তু ক'তো নেদেখিব যে এই মানুহখিনিৰ কথা কোনোবাই ক'বলৈ কৈছে। এটা প্ৰত্যেক কৈ যাবৰ কথা যে এইখিনি আমি কৈ আছোঁ যে ইনক্লুচিভ এডুকেশ্যন তেওঁলোকৰ সমাজত তেওঁলোকক আমি ভৰ্তি কৰিব লাগে। কেনেকৈ তেওঁলোকে কোনো নাভাবে, কোনো কাৰো চিন্তা কৰিবলৈ আহৰি নাই। মই ভাবোঁ যে তেওঁলোকে ডে কেয়াৰ চেণ্টাৰৰ কথা কৈছে, কাকলি ডাঙৰীয়ানীয়ে কৈছে যে এইটো গুৰুত্বসহকাৰে বিবেচনা কৰিব। খুব সোনকালে ডে কেয়াৰ চেণ্টাৰ এটা প্ৰয়োজন আছে আৰু এনেকুৱা সংগঠনৰ প্ৰয়োজন আছে। মই পুনৰবাৰ আজি এই যিটো অটিজিম ডে হৈ আছে গোটেই বিশ্বজুৰি সমগ্ৰ 2012 চনৰ মানৰ পৰা সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘৰ উদ্যোগত এই দিৱস পালন কৰি আহিছে। অকল এই কথাতে সচেতন হ'বলৈ সচেতনতা সৃষ্টি কৰিব লাগে আৰু কাৰ্যসূচী হওক। মই নিজে যিটো সন্মান আছোঁ, মই আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব। মই পূৰ্বতো আপোনালোকৰ এনেকুৱা অনুষ্ঠান মই পূৰ্বতো আহিছোঁ, কেইবাটাও অনুষ্ঠান পাতিছে, মই আছোঁ। আৰু
আৰু যাতে মানুহে এওঁৰ কাৰণে ব্যৱস্থা এই কামনা কৰোঁ চৰকাৰখনে যাতে এই ক্ষেত্ৰত এইসকলৰ দুখ কষ্ট সংগ্ৰাম পৰিশ্ৰমক গুৰুত্ব দিয়ক তেওঁলোকক চাপোজক তেওঁলোকৰ দুখ দুৰ্গতিৰ কথা চিন্তা কৰক পুনৰবাৰ ৱৰ্ল্ড অটিজম ডে উপলক্ষে সকলো যিসকল অটিষ্টিক চিলড্ৰেন তেওঁলোকৰ প্ৰতি মৰম আমাৰ যিসকল পেৰেণ্টছ আছে তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰি পাইছোঁ ধন্যবাদ